Hello everyone, মই প্ৰিয়ামী গগৈয়ে আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ সফুৰা প্ৰতিভা সন্ধানী পৰীক্ষা লগতে যিকোনো বৃত্তি পৰীক্ষাত অহাৰ সম্ভাৱনা থকা কেইটামান প্ৰশ্ন উত্তৰ। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰথম দলংখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ. শৰাইঘাট দলং। অসমৰ জাতীয় সংগীত কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি. অ মোৰ আপোনাৰ দেশ। প্ৰথম অসমীয়া শিশু আলোচনী কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি. ল'ৰা বন্ধু। ভূপেন হাজৰিকা দলঙে কোন দুখন ঠাই সংযোগ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি. ঢলা শদিয়া। বৰ্তমান অসমৰ জিলা কেইখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি. ৩৫খন। ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি. হকী। তলৰ কোনখন ভাৰতৰ ৰাষ্ট্ৰীয় গ্ৰন্থ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ. গীতা। অসমৰ প্ৰাচীন নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি. প্ৰাগজ্যোতিষপুৰ। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি. পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ. অবুজ বেদনা। ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি. যাদৱ পায়েং। অসমীয়া ভাষাৰ মূল কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ. ভাৰতীয় আৰ্য ভাষা। অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি. ৮টা। বনৰীয়া ঘোঁৰা পোৱা বনাঞ্চলখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ. ডিব্ৰু-চৈখোৱা। অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি. দৈনিক বাতৰি। প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয়ৰ প্ৰথমগৰাকী সম্পাদকৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি. ডক্টৰ নাথান ব্ৰাউন। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি. প্ৰমত্ত সিংহই। নীলা বাইদেউ কাৰ ছদ্মনাম? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ. নিৰ্মলপ্ৰভা বৰদলৈ। চীনৰ মুদ্ৰাৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি. য়েন। অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি ধুবুৰী প্ৰাচীন চহৰ বেংমৰা বৰ্তমান কি নামেৰে জনাজাত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি তিনিচুকীয়া তাজমহল কোন নদীৰ পাৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি যমুনা নদী ৰিয়ান পৰাগ কোনটো খেলৰ সৈতে জড়িত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ ক্ৰিকেট কম্পিউটাৰক অসমীয়াত কি যন্ত্ৰ বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি পৰিকলন যন্ত্ৰ পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি মাজুলী আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ধন্যবাদ